নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। সত্যপথ এৰি অধৰ্মৰ কৰ্মফল ৰাম ধৰ্মী লোকৰ বুদ্ধি অথৰ অবিহিত কৰ্মতাৰ সেই ঈশ্বৰে নানান প্ৰকাৰে শাস্তি বিহে বাৰ বাৰ অধৰ্মী লোকৰ বুদ্ধি মানিলে শুনালো কুভস্ত্ৰ যাই সেই অধৰ্মী লোকৰ কথা ক জ্ঞানীজনে দে ঠাই জীৱিত কালতে নৰক ভুঞ্জে শৌচ সদাচাৰহীন তমো গুণে সদা মন আৱৰি কৰে জ্ঞান পথ ক্ষীণ সেই অধৰ্ম বুজিবা সৰ্বদা সদাচাৰ যাৰ নাই ৰোগ শোক ভয় বিপত্তি বিঘিনি সৰ্বদাই সংগে পাই সদাচাৰ কিবা ধৰ্ম পথ কিবা শাস্ত্ৰ গুৰুজনে পাই অস্থিৰ মনৰ বিবেক বিচাৰে সত্য পথ হেৰুৱাই বিজ্ঞান বিচাৰো অৰ্থৰে জড়িত সত্যৰো কৰে বিলোপ সৰ্বদা সময়ে বিজ্ঞান বিচাৰে মিলে নানা দৈৱ কোপ সত্যত ধৰ্মৰ বিজ্ঞান বিচাৰ নপায় গুৰু বিহনে শ্ৰদ্ধা ভক্তি এৰি গুৰু কনে সেবি নাপায় কোনো জনে কোনো যদি কয় অধৰ্মী জনৰে সৰ্বত্ৰতে দেখো জয় সত্য সদাচাৰ একো নাচৰয় কিয় স্বৰ্গ সুখেৰয় ইহাৰ উত্তৰ শুনা সাৱধানে নহয়ো দেখ
দেখি বিহিবল পূৰ্ব জন্মকৃত পুণ্যৰ প্ৰভাৱে লভিছে তাৰে ফল পূৰ্বত ধৰ্মৰ পালনৰ পুণ্য ইথানে ভুগিছে সবে ভোগে উন্নমত হৈয়া পাহৰিছে পুণ্যৱন্তে ভস্ত্ৰ হুৱে ধন মান গৰ্বে আনক জিমতে তৃণহে নকৰে জ্ঞান শিষ বৰু শেষে পুণ্যৰ অন্তত বিনাশ হুৱে প্ৰমাণ কিয়াতে যে সবে ঘটে প্ৰতিক্ৰিয়া শাস্ত্ৰ বিজ্ঞানৰ মত ধৰ্ম বিচৰক তেজী সত্য পথ ভুঞ্জিব দুখ শেষত যে যিসকল লোক অধৰ্মী তেওঁলোকে বেদৰ বিহিত কৰ্ম নকৰে সদায় অবিহিত কৰ্ম কৰে তেওঁলোকৰ বুদ্ধিবিলাক চুটি কোনো কামৰ বুদ্ধি নহয় সেইকাৰণে আত্মা ঈশ্বৰ কৃষ্ণই নানান প্ৰকাৰে তেওঁলোকক বাৰে বাৰে শাস্তি প্ৰদান কৰে অধৰ্মী লোকৰ আমি যেনে বুদ্ধি শুনো যিসকলে শুনে তেওঁলোকো ভস্ত হ'ব লাগিব তেওঁলোকৰ বুদ্ধি মানিলে সেইকাৰণে জ্ঞানী লোকসকলে অধৰ্মী লোকৰ কথা বতৰাত তেওঁলোকে কেতিয়াও ঠাই নিদিয়ে আৰু নেমানে জীৱিত কালতেই নৰকক ভোগে যিসকলৰ শৌচ সদাচাৰ এইবিলাক একেবাৰে নাইকিয়া তমগুণে মনক আৱৰি পেলাই জ্ঞান শূন্য হৈ নিজৰ যিটো ঈশ্বৰ জ্ঞানৰ যিটো পথ এই পথটো তেওঁলোকে নাইকিয়া কৰি পেলায় নাস্তিক কাৰণে অধৰ্মী লোকৰ সৰ্বদাই তেওঁলোকৰ বেদৰ যিখিনি সদাচাৰ সৎ যোগ আচাৰ বেদৰ যিখিনি সৎ ব্যৱহাৰ এই ব্যৱহাৰখিনি সদায় তেওঁলোকৰ নাথাকে সেইকাৰণে তেওঁলোকৰ ৰোগ শোক ভয় বিভিন্ন ধৰণৰ বেমাৰ আজাৰ এই দুৰ্বাসনাই সৰ্বদাই তেওঁলোকক সং লয় ভাল পায় সদাচাৰে ধৰ্মপথ এই বিষয়বস্তুখিনি কেৱল গুৰুজনেহে জানে ধৰ্মশাস্ত্ৰৰ মতে যে অস্থিৰ মনে কি কয় বিবেক বিচাৰ সকলোবিলাক নাইকিয়া কৰে আৰু যিটো সত্য পথ এই পথটো নাইকিয়া হয় বিজ্ঞান বিচাৰ তেওঁলোকে কি কয় অৰ্থৰে জড়িত কৰিব বিচাৰে জড়িত কৰিলে হ'ব কি যে এই সত্য পথ তেওঁলোকে কি কয় বিলোপ কৰে নাইকিয়া কৰি পেলায় যে সকলো সময়তে তেওঁলোকে বিজ্ঞান বিচাৰ কৰে ডাংকোপ মৰা কথা সেইকাৰণে ঈশ্বৰে নানান দৈৱৰ কোপ দিয়ে বোলে এক্সিডেণ্ট বোলে ডাঙৰ দুৰ্ঘটনা বেমাৰ আজাৰ মহামাৰী এনেকুৱা ধৰণৰ উপস্থিত হয়হি সত্য ধৰ্মত বিজ্ঞান বিচাৰ কেৱল শাস্ত্ৰৰ গুৰুৰ বিহীনে আনে কোনেও নাপায় শ্ৰদ্ধা ভক্তি
এৰি পেলাই যদি গুৰুক সেৱা নকৰে যে ইয়াৰ তত্ত্ব আমি কোনেও নাপাম। যে কোনো লোকে যেনে কয় যে অধৰ্ম লোকৰ সকলোতে দেখোন জয় জয় মই দেখা পাইছোঁ, তেওঁলোকৰ শৌচ সদাচাৰ এইবিলাক একোৱেই নাই, কেৱল সদায় অনীতি দুৰ্নীতি বেয়া অধৰ্ম কৰ্ম কৰে, তেওঁলোকৰ কিয় স্বৰ্গৰ সুখত আছে, জয় জয় মই কেওফালে। যে ইয়াৰ উত্তৰটো কৈছে যে তোমালোকে সাৱধানে শুনা, যে ইয়াক দেখি তোমালোকে কোনো বিহ্বল বা আচৰিত নহ'বা। তেওঁলোকৰ পূৰ্বজন্মৰ কৰ্মৰ ধৰ্মীয়ৰ পুণ্যৰ সঞ্চয়ৰ কাৰণে এই সংসাৰত তাৰ ফল উপভোগ কৰিছে। পূৰ্ব পুণ্যৰ পালনৰ কাৰণে তেওঁলোকে এই সংসাৰত সেই সুখৰ ভোগটো খাই আছে। যেতিয়া ভোগত উন্নমত হ'ব, পাগলৰ নিচিনা হ'ব, গুৰু গোসাঁই নেমানি যেতিয়া পাহৰি যাব, পুণ্য অন্তত তেওঁলোক কি হয়, ভ্ৰষ্ট হয়। ধনমান গৰ্বত আন লোকক কি কৰে, খেৰকুটা তিনৰ জ্ঞান কৰে, শেষত তেওঁলোকৰ পুণ্য অন্তত কি হয়, সকলো ধ্বংস হ'বলগীয়া হয়। যে ক্ৰিয়াতেই প্ৰতিক্ৰিয়া ঘটে, এইটো হৈছে বিজ্ঞানৰ শাস্ত্ৰৰ মত। ধৰ্ম ঈশ্বৰৰ যিটো সত্যপথ, ইয়াক এৰি পেলাই যি অধৰ্মত প্ৰৱৰ্তে, তেওঁলোকৰ শেষত দুখ যান্ত্ৰণা ক্লেশত বহু ভুগিবলগীয়া হয়। জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, আজোৰন্তে নাম নাখে তাহাৰ মুখত, নলৱে সন্তৰ সং শিকাৰণে ৰন্দ, জানিবি পাপিষ্ট সেই পৰম পাখণ্ড। জন্মে জন্মে যিটো আৰাধিয়া আছো হৰি, তাহাৰ জিভাত নাম আশে সৰসৰি, তাৰ কৃষ্ণ কথাত উপজে অতি ৰস, শিশি ভাগ্য অন্তে গাৱৈ হৰিগুণ যশ, শিশিজনে আন একো পুণ্যক নেলেখে, হৰি ভকতক পাইলে প্ৰাণহেন দেখে, উপজৈ কৃষ্ণত প্ৰেম চিতে ধৰি ৰূপ, জীৱন্তে মুকুত হোৱে অচিৰ কালত। সেইকাৰণে এই অভ্যাস কৰিব লাগে। হৰি বিমুখৰ নাহি কহিতো কল্যাণ, কোটি কোটি জন্ম যাতনাতে যায় প্ৰাণ। হৰিত বিমুখ হ'লে কেতিয়াও কল্যাণ নহয়, কোটি কোটি জন্মৰ দুখ সুখ বেজাৰ তাপ জ্বালা যন্ত্ৰণা এইবিলাকতে জন্ম মৃত্যুৰ পাকঘৰ নিচাকত আমাক ঘূৰাই লৈ ফুৰাব। সেইকাৰণে ঈশ্বৰ কৃষ্ণত সিদ্ধি বেদৰ যিখিনি স্ববিহিত ধৰ্মশাস্ত্ৰৰ মতে আমি আগবাঢ়িলে সকলোৱে উত্তম হয়। এইখন এখন আইনা, আমাৰ জীৱন বাতৰি ইয়াত দিয়া আছে। ইয়াক অধ্যয়ন কৰি পুথিখনক সেৱা কৰিলে জীৱ তৰিব নোৱাৰে। ইয়াত যিখিনি পৰমাৰ্থ তত্ত্ব আছে, ইয়াক জ্ঞান লৈ সেইমতে চলিলেহে আমাৰ ধৰ্ম হ'ব। এখন পুথিক সেৱা কৰিলে জীৱ তৰিব নোৱাৰে। স্কুলত যেতিয়া ছাত্ৰই পঢ়ে, কিতাপখিনি সেৱা কৰি থাকিলে কি পঢ়ি পাছ কৰাই দিব নেকি শিক্ষকে? কেতিয়াও জ্ঞান উৎপত্তি নহয়। শিক্ষকে পঢ়াব লাগিব, আমি জ্ঞানৰ আলম ল'ব লাগিব। এই জ্ঞানৰ আলম লৈ আমি অধ্যয়ন কৰি গুৰুৰ ওচৰত চাপি আমি অভ্যাস কৰিলেহে আমাৰ ধৰ্ম হ'ব, এনে আমাৰ ধৰ্ম নহ'ব। এই মাধ্যমেৰে অভ্যাস কৰিলে মংগল হয়। আমি ইমানতে ৰাখিছোঁ আৰু গুৰু। কোটি কোটি ঘূৰয় অপৰাধনীতে কৰয়া মৃদুৰাশয়, হে হৰে মুকুদাস হেন মানি খমিয় কৃপাময়, ৰাখমিয় কৃপাময়। গুৰু কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ কৃষ্ণ।